তো হাই এভৰিৱান ৱেলকাম বেক মাই আনাদাৰ ভিডিঅ' আজি আপোনালোকৰ বাবে আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আজিৰ ভিডিঅ'টোত থাকিব আহুজাৰ এম্প্লিফায়াৰ আৰু এই এম্প্লিফায়াৰটো হৈছে আহুজা DPA770 যিটো এম্প্লিফায়াৰ নেকি 75 ৱাটৰ এম্প্লিফায়াৰ আৰু এই এম্প্লিফায়াৰটো হৈছে আপোনাৰ 12 ইঞ্চি 100 ৱাটৰ স্পিকাৰ ইউজ কৰিব পাৰে আৰু যদি আপোনালোকে ড্ৰাইভাৰ ইউনিট ইউজ কৰে 40 ৱাটৰ দুটা ইউজ কৰিব পাৰে। তো যদি আপোনালোকে পাৰচেজ কৰিব বিচাৰে নতুন তেনেহ'লে মোক কণ্টেক্ট কৰিব আৰু আজি এম্প্লিফায়াৰটো হ'বলৈ গৈ আছে ছেকেণ্ড হেণ্ডত। আপোনালোকক যদি লাগে ছেকেণ্ড হেণ্ডত এইটো ল'ব পাৰে আৰু কণ্ডিশ্যন আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকিলে গম পাব। মই ভিডিঅ'টোত দেখুৱাই দিম এম্প্লিফায়াৰটো কেনেকুৱা কণ্ডিশ্যনত আছে। তো লাষ্টলৈকে চাই থাকক গম পাব আৰু প্ৰাইচটোও গম পাব। তো ভিডিঅ'টো চাবলৈ লাষ্টলৈকে ৰৈ থাকক আৰু যদি চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। যিবিলাক নেকি ইউটিউব চাৰ্জৰ পৰা আহে আপোনালোকে নতুনকৈ ভিডিঅ'টো চাই গুচি যায় ছাবস্ক্ৰাইব নকৰে, তো ছাবস্ক্ৰাইব কৰিব। আৰু যদি আপোনালোকে এনেকুৱা চাউণ্ডৰ যিকোনো প্ৰডাক্ট ইউজ কৰিব বিচাৰে ষ্টুডিঅ' মাষ্টাৰ বা আহুজাৰ যদি আপোনালোকে বস্তু ল'ব বিচাৰে মোক কণ্টেক্ট কৰিব পাৰে আৰু যদি কাষ্টিউম ল'ব বিচাৰে তেনেহ'লেও কণ্টেক্ট কৰিব। আৰু আপোনালোকে ক'ৰ পৰা চাই আছে কমেণ্ট কৰি জনাই দিব। তো আজি সম্পূৰ্ণ ভিডিঅ'টো চাওঁ আহক। তো এইটোৱে হৈছে ছেকেণ্ড হেণ্ড এম্প্লিফায়াৰটো যিটো নেকি মই চেল কৰিম বুলি কৈছোঁ। তো এইটো আপোনালোকে ল'ব পাৰে 75 ৱাটৰ হয়, 12 ইঞ্চি স্পীকাৰ 100 ৱাটৰ ইউজ কৰিব পাৰে আৰু ইয়াৰ ৱেট হৈছে 9 kg। তো আপোনালোকে ল'ব পাৰে, লাগিলে মোক কণ্টেক্ট কৰিব আৰু নতুন লাগিলেও কণ্টেক্ট কৰিব পাৰিব, নতুন পুৰণা পাই যাব আপোনালোকে।